Very very good evening to all of you. আমি যোৱাকালি কি পঢ়িলো যোৱাকালি আমি নাউন পঢ়িলো তাৰ পাছদিনা আমি আৰ্টিকল পঢ়িলো হয়নে সো আজি আমি পঢ়িম টেন্সৰ বিষয় ঠিক আছে সো মই দিছো যদি বুজি নোপোৱা তোমাৰ নাম হলাই দিবা তাৰমানে ইমান ধুনীয়াকৈ আজি ক্লাছটো হ'ব গৈ আছে সো কনসেপ্টখিনি মই দি দিছো ঠিক আছে আসাম পুলিচ এবিইউবি আহি থকা পৰীক্ষাৰ কাৰণে মুঠমুঠ আপুনি কনসেপ্টখিনি চাওক প্ৰথমে তাৰ পৰা এমসিকিউ কৰক আপুনি এমসিকিউ এভেইলেবল আপুনি কোড নাপায় এমসিকিউ মোক এটা সোধক মই দিছো আপোনাক কওকচোন এটা কোনটো টেন্সৰ হয় কোনটো টেন্সৰ সেন্টেন্স কৰিব পাৰিব দেখি আপুনি যে Amy will be going to school tomorrow. The baby has been crying for hours. আপুনি দেখিলে ক'ব পাৰিব লাগিব যে কোনটো টেন্সৰ হয় সো আপুনি এভেইলেবল পাব আপুনি এটো কক she dashed coffee every morning সো কোনটো হ'ব আনসাৰ এটো কৰক কোনটো হ'ব আনসাৰ সো পাজল হ'ব আপোনাৰ একেবাৰে ইজি তো আৰু ইজি তো আপুনি পঢ়িব লগা হৈছে ঠিক আছে সো তাৰ কাৰণে আমি কি কৰিম এই টেন্সক প্ৰথমে আমি পঢ়িম যে কেনেকৈ আমি দেখিলে কৰিব পাৰিম ঠিক আছে এই has been have been will shall এবোৰ কেনেকৈ ইউজ এবোৰ একো মুখস্থ কৰিব নালাগে সাবজেক্ট প্লাস এমিজা প্লাস was were এবোৰ একো মুখস্থ কৰিব নালাগে ইয়াৰ ট্ৰিক আছে সো ট্ৰিক গিটা দি দিছো আপুনি লৈ যাওক এই ট্ৰিক গিটা এপ্লাই কৰক হৈ যাব কাম ঠিক আছে সো এটা আমি চাও আমি আৰম্ভ কৰিবলে কোৱেশ্চন বাদ দিছো এইবিলাক আমি সেন্টেন্স স্ট্ৰাকচাৰ বাদ দিয়া এইবোৰ আগতে মুখস্থ কৰি কৰি আমি আজিলৈকে মুখস্থ নহলে এইবোৰ সব বাদ দিয়া ঠিক আছে এইবোৰ কেনেকৈ কৰিব লাগে মই দেখাই আছো এইবোৰ আমি নিজে বনাম নিজে কৰিম আজি টেন্স পঢ়িম ঠিক আছে সো নমস্কাৰ আকৌ এবাৰ আমি এই ক্লাছটো আৰম্ভ কৰিব লৈছো ঠিক আছে সো আজি আমি কি চাম টেন্স চাম টেন্স মানে কি এটা সময়ত হোৱা এটা ঘটনা বা কাল ওকে সো আমি আৰু পাওঁ যে স্যাৰ ভার্ব বুলি এটা বস্তু পাওঁ ভার্ব মানে স্যাৰ ক্ৰিয়া মানে অসমীয়াতে ক্ৰিয়া বা কাম বুজোৱা যিবিলাক শব্দ কিবা এটা হোৱা বা ঘটাক মানে অ্যাকশন ওয়ার্ক ইংলিশত ক'ব গ'লে অ্যাকশন ওয়ার্ড মই টেন্সৰ লগতে ভাৰ্বক লগত লৈ যাম যাতে আমাৰ সময়টো কম আছে কাৰণে সো মই এটা টপিকত আমি দুটা তিনটা ক্লাছ দিবলৈ সময় নহৈছে সেইকাৰণে আমি একেলগে লগাম ওকে সো ভাৰ্ব আৰু মই কি টেন্স একেলগে লৈ যাম কাৰণ স্যাৰ ভাৰ্ব মানে টেন্স আৰু টেন্স মানে ভাৰ্ব ভাৰ্ব মানে হৈ গ'ল তোমাৰ টেন্স আৰু টেন্স মানে হৈ গ'ল ভাৰ্ব আমি তো বেলেগ বেলেগে পঢ়িছিলো পঢ়িব পৰা বেলেগ বেলেগকে ঠিক আছে কিন্তু মই একেলগে তোমাক কেনেকৈ হয় মই দেখাই দিম একো চিন্তা কৰিব নালাগে সো ভাৰ্ব এটা কি হয় তোমাৰ অ্যাকশন ওয়ার্ড সো অ্যাকশন ওয়ার্ড মানে যিটো ওয়ার্ডে কিবা এটা কাম হোৱা বুজায় যেনে ৰাম হয়নে নহয় ৰাম স্যাৰ নাম বুজোৱা শব্দ ইয়াক আমি কালি পঢ়িছিলো নাউন বুলি কৈছিল আপুনি হয়নে ওকে গাৰ্ল গাৰ্ল স্যাৰ কি হয় এটা নাউন হয় এটা কি কমন নাউন হয় আৰু ইসা প্ৰপাৰ নাউন হয় প্ৰপাৰ নাম আছে সো ইসা কি হয় প্ৰপাৰ নাউন হয় প্ৰপাৰ নাউন হয় ডান ওকে সো অ্যাকশন ওয়ার্ডত কি পৰিব অ্যাকশন ওয়ার্ডত কিবা এটা কাম হ'ব লাগিব যেনে যোৱাটো এটা কাম হয়নে হয় স্যাৰ খোৱাটো এটা কাম হয়নে হয় স্যাৰ ঠিক আছে হহাটো এটা কাম হয়নে হয় স্যাৰ কথা কোৱা স্পিক এটা কাম হয়নে হয় স্যাৰ সো এই কাম হোৱা যিবিলাক শব্দ হ'ব হেবোৰকে অ্যাকশন ওয়ার্ড আৰু অ্যাকশন ওয়ার্ডকে ভার্ব বুলি কয় ওকে সো ভার্ব বুলি কৈ গম পাল ওকে সো ভার্ব কেটা একচুয়ালি কথা হল ভার্ব কেটা স্যার ভার্ব কেটা আমি আগতে পাইছো যে ভার্ব আমি তিনটা আপুনি আগতে যদিও আমি আপোনাৰ ক্লাস নাই সোয়া কিন্তু বেলেগত আমি গম পাইছো যে ভার্ব বুলে তিনটা বুলি কৈছে আমাক মানে ভার্ব তিনটা বুলে স্যার ভার্ব 1 ভার্ব ফার্স্ট ফর্ম বুলি কয় তাক আমি একেবাৰে সহজ কলম ভার্ব 1 বুলি কোৱা একো টান নহয় ঠিক আছে ভার্ব 2 বুলি কোৱা আৰু ভার্ব 3 বুলি কোৱা এই ধৰ তিনটা ভার্ব পাইছো আমি ওকে এই তিনটা ভার্বক মই যদি আৰু দুটা ভাগ এক্সট্ৰাকে দিও একেবাৰে ইজিলি চাব বস্তুটো কনসেপচুয়ালাইজ হয় আপুনি অকমান সময় দিয়ক যদি আপুনি এটো বুজি নাপায় যদি আপোনাৰ বুজিবলৈ অকান নাই ভার্ব 1 ভার্ব 2 ভার্ব 3 ঠিক আছে স্যার ভার্ব 1 মানে সব প্রেজেন্ট প্রেজেন্ট মানে বৰ্তমান সো বৰ্তমান কিবা এটা কাম হৈছে তাক বুজাবলৈ যেটো ভার্ব হেতু হল ভার্ব 1 v1 বুলি কম v2 মানে স্যার পাস্ট মানে অতীত মানে আগতে হৈ যোৱা মোৰ পাস্ট আছিল হেয়া পাস্ট আছিলে বুলি কয় মানে ওকে v2 পাস্ট v3 মানে স্যার পারফেক্ট পারফেক্ট v3 মানে পারফেক্ট এই তিনটা টেন্স আমি আগৰ পৰা পঢ়ি আহিছো ইয়াতে প্ৰেজেন্ট পারফেক্ট পাস্ট পারফেক্ট এইবিলাক পঢ়ি আহিছো ঠিক আছে সো আমি জানো যে v1 মানে প্রেজেন্ট v2 মানে পাস্ট v3 মানে পারফেক্ট ওকে সো মই যদি কওঁ v4 বুলি এটা নতুন টেন্স এটা দি দিও মই তোমাক v4 মানে কি হ'ব স্যার একো চিন্তা কৰিব নালাগে এই v1 ৰ লগতে জাস্ট ing এটা লগাই দিয়া এই v1 ৰ লগত তুমি ing এটা লগাই দিয়া মানে এই ing ফর্ম অফ দা ভার্ব বুলি কয় যে তাৰ মানে গোইং খাইং হুইং ইটিং এইবিলাক ওয়ার্ড কি হল তোমাৰ v4 পৰি গল ডান ওকে তারপর কি বলতো স্যার v5 তো লোৱা এটা v5 ত স্যার কি হ'ব ই v5 মানে তোমাৰ কি হয় বেলে একো নহয় এই প্রেজেন্ট যে আছে v1 এই v1 ৰ লগত যেতিয়া তুমি s বা es এটা লগাই দিবা হেতু হৈ গল তোমাৰ v5 তাৰ মানে স্যার এটো কি টেন্স হ'ব এটো প্রেজেন্ট টেন্সে পৰিব এটো তোমাৰ প্রেজেন্টে হ'ব স্যার প্রেজেন্ট টেন্স মানে দুটা নেকি यस প্রেজেন্ট টেন্স দুটা কিন্তু এটো প্রেজেন্ট হৈ গল তোমাৰ প্লুৰেল এটো প্রেজেন্ট হৈ গল প্লুৰেল প্লুৰেল মানে স্যার বহু বচন যেটা বহুতখিনি বুজাব যেনে স্যার দে 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 তো কি হয় স্যার প্রেজেন্ট স্যার হি তো কি হয় স্যার সিঙ্গুলার ঠিক আছে সো আপুনি কৈছিলে যে সিঙ্গুলার সাবজেক্টৰ লগত সিঙ্গুলার ভার্ব হ'ব লাগিব তাৰ মানে ভার্ব সিঙ্গুল
তো সাবজেক্ট সিঙ্গুল হয়নে মানে ভার্ব সিঙ্গুল সাবজেক্ট সিঙ্গুল ওকে ওকে ৰাম ৰাম কি হৈছে সিঙ্গুল সাবজেক্ট ওকে ৰাম ইটস ইট হলে নহব ইট হলে সব প্লুৰেল হ'ব কাৰণ যদিহে এই v1 এই ইটটো v1 হয়নে স্যাৰ হয় v1 ৰ লগত s বা es যোগ কৰি দিলে প্ৰেজেন্ট সিঙ্গুলাৰ হৈ যাব ই কি হৈ যাব স্যাৰ সিঙ্গুলাৰ হৈ যাব সাবজেক্ট সিঙ্গুলাৰ ভাৰ্ব সিঙ্গুলাৰ ৰাম ইটস এ ম্যাঙ্গো কিবা টান পালা এই এক্সাম্পল কিবা টান পালা একো টান পোৱা নাই স্যাৰ ৰাম সিঙ্গুলার সাবজেক্ট ভার্ব সিঙ্গুলার হবলে হলে ভার্বৰ লগত s by s লগাব লাগিব তেতিয়া ই তোমাৰ কি হ'ব সিঙ্গুলার হ'ব আৰু এইটো তোমাৰ কি হয় প্ৰেজেন্টৰ হ'ব সিঙ্গুলার হ'ব v5 ডান কমপ্লিট হৈ গল সো এইটো হ'ল তোমাৰ কি v1 v2 v3 v4 v5 তুমি এখিনি লৈ লোৱা কনসেপ্টটো লোৱা কোৱেশ্চন এনি হুৱাৰ তুমি পাই যাবা মই কৈছোৱে সো তুমি প্ৰথমে ট্ৰিকটো লোৱা মই আজি শিকাম তোমাক টেন্স কেনে কৰিবা তুমি ঠিক আছে একো ফৰ্মুলা মুখস্থ সাবজেক্ট হ্যাজ বিন দৰকাৰ নাই তোমাক চাই লোৱা এইটা হ'ল গম পালা ওকে স্যার ভাব দেখিলে কেনে গম পাম তুমি চোৱা যদি তুমি দেখিলা বুলে স্যার ডু আছে কি আছে ডু আছে বা স্যার ডাজ আছে বুলে স্যার ডিড আছে এটা কি টেন্স হ'ব গম পাব লাগিব স্যার ডু থাকিলে ডাজ থাকিলে ডিড থাকিলে কি টেন্স হ'ব সাউন্ড একবাৰ চেক কৰি দিয়া হেল্ল সাউন্ড কি আছে ক্লিয়াৰ হৈ আছে সাউন্ড একো পাজল নাই কোনো একো প্ৰবলেম নাই পোৱা ওকে সো এতিয়া মোক এটো কোৱা যে কি টেন্স হ'বই বাৰু এটো মই এৰিছো এখিতে এই যে মই যে কৈছিলো অকমান আগত তোমাক যে কি বুলি কৈছিলো মই যে স্যাৰ টেন্স মানে ভার্ব কি কৈছিলে আপুনি টেন্স মানে ভার্ব বুলি কৈছিলে আৰু ভার্ব মানে টেন্স বুলি কৈছিলে ভার্ব মানে টেন্স তা মানে কেনেকে সো ইংলিশত আমি পঢ়ি আছো সদায় যে সাবজেক্ট থাকে ভার্ব থাকে অবজেক্ট থাকে এই তিনটা মিলি এটা সেন্টেন্স হয় হয়নে হয় আৰু সেন্টেন্সটো কি টেন্সত থাকে আমি গম পাও হয়নে সো এইবিলাক এটা সেন্টেন্সে হয় সো এই সেন্টেন্স বিলাক দেখি পেলা আমি গম পাও যে এইবিলাক স্যার কি টেন্স হয় আমি গম পাব লাগে ন সো সেন্টেন্স থাকে হয়নে ওকে সো এই সেন্টেন্সত তোমাৰ কি থাকে সেন্টেন্সত স্যার একো না থাকে অকল সাবজেক্ট ভার্ব আৰু অবজেক্ট থাকে এই তিনটা মিলি সেন্টেন্স হয় ওকে তোমাক যদি মই খুদু যে এটো স্যার কি টেন্স কোৱাখন এটো কি টেন্স বাৰু সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট স্যার এটো একো টেন্স বুলি কবই নোৱাৰো কিয় ভাবটো কি দিয়াই নাই আপুনি ভাব v1 নে v2 নে v3 লিখিয়ে দিলেহে গম পাম সো আপুনি সিম্পল v লিখি থৈছে কেনে গম পাম টেন্স আচ্ছা মই যদি তোমাক v1 কৰি দিলো স্যার গম পাই গলো তো প্ৰেজেন্ট টেন্স কি প্ৰেজেন্ট টেন্স স্যার এটো কি প্ৰেজেন্ট আমি কব ন সিম্পল প্ৰেজেন্ট একেবাৰে সাধাৰণ এটা প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্স এটো কি টেন্স বুলি কলো মই সিম্পল টেন্স ওকে সিম্পল প্ৰেজেন্ট টেন্স এটো কি হ'ব তোমাৰ সিম্পল প্ৰেজেন্ট টেন্স ঠিক আছে এব মুহাই দিলো সিম্পল প্ৰেজেন্ট টেন্স হৈ গল কি পালো সিম্পল আমি গম পালো কেনেকে স্যার আপুনি লিখিছে যে প্ৰেজেন্ট হয় সো ঠিক আছে এটো কি সিম্পল প্ৰেজেন্ট যদি মই 1 টু এত যদি আতৰাই দিও এটো কি টেন্স একো টেন্স নহয় ভার্বত একো তোমাৰ পাৱাৰ নাই ভার্বত দম নাই সো ভার্বৰ কোনটো ফৰ্মত আছে গমে নাপাম আমি কি টেন্স কেনে কম মানে ওকে যদি মই ইয়াত লিখো স্যার v4 স্যার গম পাই গলো বুলে কন্টিনিউয়াস টেন্স কি কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস নে পাস্ট কন্টিনিউয়াস গম নাপাও সিম্পল কন্টিনিউয়াস বুলি জানো ঠিক আছে ভার্ব আপুনি 4 দিলে তাৰ মানে কন্টিনিউয়াস বুলি আমি জানো কাৰণ v4 ing মানে হৈ গল কন্টিনিউয়াস টেন্স কি টেন্স কন্টিনিউয়াস টেন্স ওকে এটো হল প্ৰেজেন্ট পাস্ট পারফেক্ট কন্টিনিউয়াস আৰু এটো হল প্ৰেজেন্ট কিন্তু এটো সিঙ্গুলার আৰু এটো হল প্লুৰাল টেন্স ওকে v4 মানে আপুনি v লিখিলা মানে এটো কন্টিনিউয়াস টেন্স হয় তাৰ মানে ing আছে লাগি আছে চলি আছে কামটো প্ৰেজেন্টত চলি আছে পাস্টত চলি আছে নে ফিউচাৰত চলি আছে গম নাপাও কিন্তু চলি থকা এটা কাম হয় তাৰ মানে এটো সিম্পল এটা চলি থকা কাম তাৰ মানে এটো সিম্পল কি হয় কন্টিনিউয়াস টেন্স v4 জেগাত simply v4 অতৰাই দিলো v3 লিখিলো স্যার কি টেন্স এটো পারফেক্ট টেন্স স্যার কি পারফেক্ট প্রেজেন্ট পারফেক্ট না গম নাপাও কি টেন্স সিম্পল পারফেক্ট টেন্স ঠিক আছে সো আমাৰ হৈ গল এতিয়া আমি কি আমাক লাগে প্ৰথমে আমাৰ টেন্সটো আমি গম পাও যে আমাৰ টেন্সক আমি তিনটা ভাগত ভাগ কৰো কি টেন্স স্যার প্রেজেন্ট টেন্স প্ৰথমতে এখিনি মই লিখি পেলা টাইম ওয়েস্ট নকৰো সকলোৱে হিমানখিনিটো জানে হয়নে সো মই হলো এবাৰ লিখি দিছো মানে প্রেজেন্ট টেন্স স্যার যিখিনি কাম বৰ্তমান চলি থাকে পাস্ট টেন্স যিখিনি কাম তোমাৰ হৈ গল ফিউচার টেন্স যিখিনি কাম হ'ব গৈ আছে ঠিক আছে ইয়াৰ ভিতৰত তোমাৰ কেটাকে ভাগ আছে প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস পাস্ট ইনডেফিনিট পাস্ট কন্টিনিউয়াস পাস্ট পারফেক্ট কন্টিনিউয়াস তেনেকে স্যার কিটা আছে 12টা ভাগ আছে এই 12টা ভাগৰ প্ৰথমটো হৈ গল তোমাৰ স্যার এই যে প্ৰেজেন্ট ইনডেফিনিট বুলি যে মই কলো তাক তোমাৰ সিম্পল প্ৰেজেন্ট বুলি কব পাৰি তাৰমানে যেতিয়া মই তুমি যে কলা যে স্যার আপুনি এই অকমান আগত যে লিখিছিলে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কি টেন্স কিন্তু এটো কোনো টেন্স নহয় যেতিয়া 1 দিছিলে কৈছিল আমি কি বুলি সিম্পল প্ৰেজেন্ট টেন্স আৰে সিম্পল প্ৰেজেন্ট টেন্স যদি এটো হয় তেতিয়া দেখোন ইয়াৰ ফৰ্মুলা ওলাই গল simple present tense হয়নে সো কি simple present tense ফর্মুলা কি হ'ব subject plus v1 হ'ব নহলে v5 হ'ব তাৰ মানে ৰামৰ লগত মানে ভাবটো লগত go লগত es লাগি থাকিব নহলে simply go থাকিব সো v1 বা v5 যি কোনো এটা থাকিব ন
প্লাস অবজেক্ট এইটো হল তোমাৰ টেন্স হয়নে সো নহলে ওয়ান তোমাৰ ইট হ'ব নহলে ইটস হ'ব সো ইট হলো এটা প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট ইটস হলো এটা সিম্পল প্ৰেজেন্ট ইয়াত কোনো প্ৰবলেম নাই ডান হ'ব ওকে স্যার তার মানে এইটো হৈ গল আমাৰ কি সিম্পল প্ৰেজেন্ট টেন্সৰ ফৰ্মুলা ৰাম ইটস ম্যাঙ্গো ডান ওকে সো এতিয়া আমাক লাগে যদি আমি কৰিব লাগে সিম্পল প্ৰেজেন্ট হৈছে প্ৰেজেন্ট কন্টিনিউয়াস কেনে কৰিম মই কৈছিলো সাবজেক্ট প্লাস চোৱা এই সাবজেক্ট আৰু অবজেক্টটো তোমাৰ সেন্টেন্সৰ হেকো থাকিবই এনেও হয়নে মই ভাত খালো মইটো হৈ গল সাবজেক্ট ভাতটো হৈ গল ইয়াত অবজেক্ট হয়নে ওকে তেনেকৈ তোমাৰ কি হ'ব ৰাম ইটস ম্যাঙ্গো সো ম্যাঙ্গো অবজেক্ট ৰাম সাবজেক্ট আৰু সাবজেক্ট অবজেক্ট এটা সেন্টেন্স সদায় থাকিব জি চেঞ্জ হ'ব মাজত চেঞ্জ হ'ব হয়নে ওকে তেনে তুমি লিখি লোৱা সাবজেক্ট লিখিলা লাষ্টত তুমি অবজেক্ট লিখি দিলা বস এই তোমাৰ কিলা কন্টিনিউয়াস কাৰণে কি লাগে বোলে কন্টিনিউয়াস সাবজেক্ট প্লাস v4 সিম্পল কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস লাগে আমাক কি লাগে প্ৰেজেন্ট কন্টিনিউয়াস লাগে চোৱা এতিয়া যে মই যে ইয়াত লিখিছিলো ডু ডাজ ডিড দেখিলে তুমি কি বুজিবা ঠিক আছে সো সিম্পল প্ৰেজেন্ট টেন্স তো মই আকৌ এবাৰ লিখিম তোমাক আৰু এটা মই ট্ৰিকি এটা দিলো ট্ৰিক নট এটা দিলো ঠিক আছে ডু ডাজ ডিড তা মানে কি স্যাৰ এটো হ'ব আমাৰ v1 যদি ডু ডাজ ডিড থাকে তা মানে v1 কেনেকে স্যাৰ ডু মানে সিম্পল প্ৰেজেন্ট ডু ডাজ ডু লগত es লাগি আছে তা মানে এটো তোমাৰ কি হয় প্ৰেজেন্টে হয় ঠিক আছে v5 মানে কি স্যাৰ প্ৰেজেন্টে হয় ঠিক আছে সো মানে ডু আৰু ডাজ প্ৰেজেন্ট হয় আচ্ছা ডু আৰু ডাজ মানে প্ৰেজেন্টৰ বস্তু ডিড হোৱাৰ লগে লগে পাষ্টৰ বস্তু ডিড হোৱাৰ লগে লগে তোমাৰ কি হ'ব পাষ্টৰ বস্তু v2 বস্তু মানে আৰু ই তোমাৰ কি হয় তোমাৰ ডু ডাজ ডিড এগিলা তোমাৰ কি হয় v1 ত আমি ইউজ কৰিম ডান ওকে সো যদি আমি দেখা পাও কবাত ইজ এম সেন্টেন্স যদি ইজ আমাৰ দেখো ঠিক আছে আৰু যদি আমি ওয়াজ দেখো বা আমি ওয়ে দেখো তুমি আৰু গম পাবা যে v2 বস্তু হয় কি হয় গিটা v2 কাৰণে কি ইউজ কৰা হয় ইয়া কোড ইউজ কৰা স্যাৰ v2 কাৰণে কি ইউজ কৰা হয় ইজ এম আৰ প্ৰেজেন্টৰ বস্তু ওয়াজ ওয়ে পাষ্টৰ বস্তু ডু ডাজ প্ৰেজেন্টৰ বস্তু ডিড টু কি হয় পাষ্টৰ বস্তু ঠিক আছে ওকে এই তোমাৰ কি হ'ব v2 এই তোমাৰ কি হলো আমি v2 মানে v2 ডান ওকে ওকে স্যার ডান ঠিক আছে যদি তুমি আকৌ দেখিলা এবাৰ তুমি কি দেখিবা হ্যাভ দেখিব পাৰা হ্যাভ মানে কি আছে হেজ মানে আছে হেড মানে আছিল সো যদি আছিল হয় তেতিয়াহলে এটা v3 বস্তু হয়নে হ্যাভ হেজ মানে প্ৰেজেন্ট টেন্স হেড মানে আগতে আছিল পাস্ট টেন্স হয়নে হ'ব হ্যাভ টু তোমাৰ হল সৰি হ্যাভ টু বা কি হল প্লুৰেল হয় আৰু তোমাৰ হ্যাভ টু প্লুৰেল হয় হেজ টু সিঙ্গুলাৰ হয় সো হেকাৰণে হি টু সিঙ্গুলাৰ হয় হি লগত হেজ হয় ডে টু স্যাৰ প্লুৰেল হয় সাবজেক্ট ডে আৰু ডে লগত হেকাৰণে হ্যাভ ইউজ হল হয়নে হল অংকৰ দৰ ইংলিশ গ্ৰামাৰ কৰা চাই থাকা হল হ্যাভ হেজ হেড পাৰা তুমি v3 পাই গলা ওকে ডান ইয়াত আৰু তোমাৰ কিবা জানিব লগা আছে নেকি কোৱা হ্যাভ হেজ হেডত আৰু কিবা জানিব লগা আছে নেকি কোৱা নাই ওকে সো এতিয়া হ্যাভ হেজ হেড v3 হৈ গল কমপ্লিট এটা কোনো প্ৰবলেম নাই এতিয়া তুমি লোৱা তুমি কি কৈছা প্ৰেজেন্ট সিম্পল প্ৰেজেন্টৰ স্ট্ৰাকচাৰ লিখিবলৈ কিবা দৰকাৰ আছে নাই স্যাৰ কেলে নাই একেবাৰে হদ আপুনি কলে v1 হ'ব নহলে v5 হ'ব লাষ্টত অবজেক্ট হ'ব আৰু এই সেন্টেন্স দেখিলে আমি গম পাই যাম ঠিক আছে যেটো কি তোমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সেন্টেন্স হ'ব গম পাই যাম যি সেন্টেন্সত সাবজেক্ট সিম্পল থাকিব অবজেক্ট থাকিব ভাৰ্বটো লগত s বা es লাগি থাকিব নহলে ভাৰ্বটো নৰ্মেল থাকিব সেই টেন্সটো হ'ব তোমাৰ প্ৰেজেন্ট কি হ'ব ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট টেন্স ক্লিয়াৰ তাক তুমি দেখিলে তুমি তা শুদ্ধ কৰিবা তুমি তা কাৰেক্ট টেন্স কৰিবা সিম্পল প্ৰেজেন্ট টেন্সলে দেখাম কেনে কৰিব লাগে দেখাম এটা চোৱা ইজ আমাৰ ওয়াজ হৈ গল হেবি এই তোমাক কিছে বলে স্যাৰ যদি আমাক লাগে বলে প্ৰেজেন্ট আপন ইনডেফিনিট একেবাৰে সহজ কাৰণে আমাক কৈ দিলে তাৰ পাছৰো কৈ দেখাওক দম আছে যদি হয় না তুমি মোক তেনে গতে কি হ'ব দুইটো কি প্ৰেজেন্ট কন্টিনিউয়াস PRESENT প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ঠিক আছে সো তাৰ কাৰণে কি হ'ব প্ৰেজেন্ট মানে জানা স্যাৰ প্ৰেজেন্ট মানে জানো প্ৰেজেন্ট মানে আমি জানো কি হয় v1 ঠিক আছে বা v5 ওকে প্লাস ও আগত তো সাবজেক্ট লাগিব তাৰপা কন্টিনিউয়াস মানে কি স্যাৰ v4 আৰু হেকত অবজেক্ট লাগিব সো আমাৰ হৈ গল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স দুটা ভাব লিখিব নোৱাৰি নহয় কি কোৱা যায় সো ইয়াক আমি চেঞ্জ কৰি দিও ইয়াক আমি কি চেঞ্জ কৰিম আচ্ছা ওপৰত লিখা আছে চোৱা ওপৰত কোবা লিখা আছে চোৱা ঠিক আছে ওপৰত কোবা লিখা আছে ইজ আমাৰ প্ৰেজেন্টৰ বস্তু ইজ আমাৰ প্ৰেজেন্টৰ বস্তু প্ৰেজেন্টৰ বস্তু যদি হয় তাৰমানে v1 বা v5 ৰ বস্তু ইয়াক লগাই দিও ইয়াত লৈ আনো r টু প্লুৰেল হয় ইজ এম সিঙ্গল ওকে সো ইয়াত তুমি লৈ না সাবজেক্ট প্লাস ইজ লগোৱা নহলে এম লগোৱা নহলে r লগোৱা প্লাস v4 লগাই থাকিবলৈ দিয়া ইফালে অবজেক্ট লগাই দিয়া সেন্টেন্স দেখিবলৈ তুমি গম পাবা যে স্যাৰ এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কি যেনে एग्जांपल টা দিয়ক কো
কি হ'ব Ram is reading a book sir ইয়াত এক সেকেন্ড কিবা দাগ এটা লাগিলে এইমাত্ৰ ওকে Ram is reading a book কি হ'ব স্যাৰ ইয়াত তুমি কোৱা মোক কিবা ভুল আছে ইয়াত ৰাম কোনটো ৰিডিং কত তোমাৰ কি হৈছে তোমাৰ একদম আমি ষ্ট্ৰাকচাৰ মতে আহিছে না তুমি চাই পেলাই মোক কোৱা ষ্ট্ৰাকচাৰটো মতে আহিছে না চাই পেলাই কোৱা আহিছে স্যাৰ কেনে গম পালো ৰাম সাবজেক্ট ৰামে হলে ইজ লব কাৰণ ৰাম সিঙ্গুলাৰ ৰামৰ লগত কেতিয়াও আৰ ইউজ নহয় স্যাৰ ৰামৰ লগত কেতিয়াও আৰ ইউজ নহয় হয়নে আৰ ইউজ হ'ব নে নহয় স্যাৰ ঠিক আছে সো ৰিডিং V4 ৰিডিং মানে ৰিডৰ লগত স্যাৰ ইয়াত আইএনজি লাগি আছে V4 কাম কৰি আছে ওকে ৰিডিং এ বুক অবজেক্ট কিবা টান নাই ওকে এটো আমাৰ কি বনিলে প্ৰেজেন্ট কন্টিনিউয়াস বনি গল ইয়া পাস্ট কন্টিনিউয়াস কিবা টান আছে একো টান নাই পাস্টৰ কাৰণে মাত্ৰ স্যাৰ আমাক ওয়াজ উই লাগিব বাকি যেনেকে আছে থাকিব সাবজেক্ট থাকিব V1 V2 জায়গাত কি স্যাৰ পাস্ট লাগে পাস্ট V2 জায়গাত আমি কি লম ওয়াজ উই লগাম ওয়াজ বা ওয়ে লগাম বাকি একে থাকিব স্যাৰ কাৰণ কন্টিনিউয়াস আছে V4 প্লাস অবজেক্ট কিবা টান আছে নাই কি লিখিবা ৰামৰ লগত স্যাৰ ওয়ে কেতিয়াও নাহে কি ডে যদি আহে তেতিয়া স্যাৰ ওয়ে আহিব ডে স্যাৰ প্লুৰেল হয় ডে ওয়েৰ হিহতি খেলি আছিল দে ওয়েৰ ৰিডিং বা পঢ়ি আছিল মানে দে ওয়েৰ ৰিডিং এ বুক হগল স্যাৰ আচ্ছা তাৰ মানে কথাটো এনেকুৱা আপুনি প্ৰেজেন্টৰ ক'লে প্ৰেজেন্টৰ কাৰণে আছিলে ইজ এম আৰ আছিলে হয়নে প্ৰেজেন্টৰ কাৰণে আছিলে ইজ এম আৰ এই তিনটা আৰু পাষ্টৰ কাৰণে কি আছিলে আৰু পাষ্টৰ কাৰণে কি আছিলে পাষ্টৰ কাৰণে আছিলে ওয়াজ নহলে ওয়েৰ ঠিক আছে সো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আছিলে আমাৰ টেন্স নাম কি টেন্স নাম স্যার প্রেজেন্ট কন্টিনিউয়াস কি নাম প্রেজেন্ট কন্টিনিউয়াস প্রেজেন্ট কন্টিনিউয়াস কাৰণে কি লাগে প্রেজেন্ট কন্টিনিউয়াস V1 বা V2 আৰু V1 বা V2 জায়গাত আমি ইজ এম আৰ লিখি দিম ইজ এম আৰ প্লাস প্রেজেন্ট কন্টিনিউয়াস মানে স্যার V4 প্লাস অবজেক্ট আৰু আগত লাগিব সাবজেক্ট হৈ গল হয়নে হৈ গল ডান কিবা টান একো টান নাই স্যার ইয়াত আমি লিখি দিলে আপুনি ৰাম is বা I am লব পাৰে কি আছে নো I am running অবজেক্ট লিখে দৰকাৰ নাই এই খিলে কাম মেইন কামটো হৈ গল I am running ডান ওকে সো এটা পাস কৰিবলৈ আমি কি বলে পাস এই প্ৰেজেন্টটো পাস কৰিব লাগে পাস ইয়াত অকল প্ৰেজেন্টটো চেঞ্জ কৰিলো বাই কন্টিনিউয়াসটো সেম থাকিলে সো ইয়াতো কৈ দিয়া না কি কৰিব ইয়াতো সাবজেক্টটো একে থাকিব হয়নে এই ইজ এম আৰ জায়গাত আমি ওয়াজ ওয়ে লিখিব লাগিব ওয়াজ মানে আছিলে ওয়ে মানে আছিলে ওয়াজ ওয়ে প্লাস স্যার V4 থাকিব প্লাস অবজেক্ট থাকিব ঠিক আছে I was reading বা I was running কৰি দিলে হৈ গল I was running কিবা থাকিলে একো টান নাই বা আচ্ছা এতিয়া যদি আমি পারফেক্টলৈ যাব লাগে আচ্ছা ফর্মুলা কি আছে পারফেক্টৰ ফর্মুলা কি আছে পারফেক্টৰ কাৰণে কিবা টান একো নাই স্যার এইখিনি মই বন লাইছিলে না ওকে এইখিনি পা আমাক লাগিব এতিয়া পারফেক্ট টেন্স কি পারফেক্ট স্যার এইটো কি পারফেক্ট সিম্পল পারফেক্ট হয়নে যদি মই লিখো সাবজেক্ট প্লাস V3 প্লাস অবজেক্ট স্যার কি পারফেক্ট বলে সিম্পল পারফেক্ট কি পারফেক্ট লাগে প্রেজেন্ট পারফেক্ট লাগে ওকে ইয়াক আমি অকমান বদলাই দিম প্রেজেন্ট পারফেক্ট লাগে সাবজেক্ট স্যার আছে অবজেক্ট হেকত আছে V3 মানে কি পারফেক্ট টেন্স আছে কি পারফেক্ট বলে প্রেজেন্ট পারফেক্ট কাৰণে কি লাগে বলে V3 বলে প্রেজেন্ট পারফেক্টত বলে হ্যাভ আৰু হ্যাজ এ প্রেজেন্ট বুজায় ওকে সো ভৰাই দিলো যি কোনো এটা হ্যাভ আৰু হ্যাজ ললো বহাই দিলো স্যার एग्जांपल দিয়ক I have done my work মোৰ কামটো কৰা হৈ গল কিবা তো নাই have বা has ঠিক আছে মই have কৈ পেলে has লিখি দিলো I have done my work হৈ গল সেন্টেন্স দেখিলা তুমি মিনিং বুজি পোৱা নপোৱা ইংৰাজী জানা নাজানা দৰকাৰ নাই মুঠাপত সেন্টেন্সত চোৱা কি আছে ইয়াত কি আছে তুমি দেখিলা সা have আছে আচ্ছা ই মানে পারফেক্টৰ কাৰণে আহিছে আৰু তুমি মনত ৰাখিবা ডানটো V3 হয় আৰু V3 কেতিয়া উইদাউট অক্সিলাৰি ভার্ব কেতিয়াও নাহে এইখিনি হেল্পিং ভার্ব বা অক্সিলাৰি ভার্ব বুলি কয় মই দেখাম ঠিক আছে সো এইখিনি কি বুলি কয় হেল্পিং ভার্ব বা এইখিনি তোমাৰ অক্সিলাৰি ভার্ব বুলি কয় এইবিলাক অক্সিলাৰি ভার্ব হেল্পিং ভার্ব ঠিক আছে সো হেল্পিং ভার্ব মানে কি যি সেন্টেন্স এটা মেইন ভার্বক হেল্প কৰে কোনটো টেন্সত আছে আমাক জানিবলৈ অকমান সুবিধা কৰি দিয়াখিনি হল হেল্পিং ভার্ব তো হেল্পিং ভার্ব একো ভ্যালু নাই ঠিক আছে মানে কি ভ্যালু নাই যদি মই লিখো এই এতিয়া মই লিখিছিলো এই মাত্ৰ তাতে সেন্টেন্স যে লিখিছিলো মই কি লিখিছিলো I have done ঠিক আছে তাৰ মানে কি মোৰ হৈ গল বা মই কৰিলো ঠিক আছে যদি মই have টো অতৰাই দিও
কিবা মিনিং বদলিবনি আই ডান হৈ গ'ল আই ডান হি ডান হি কৰিলে তুমি বুজি পাইছা নে পাইছা মাত্ৰ ফৰ্মটো দেখাবৰ কাৰণে হেভ আৰু হেজ লাগে ঠিক আছে চ' ইয়াত হেভটো তুমি দেখাৰ লগে লগে গম পালা যে ই চাই এটা কাম নাইকিয়া বস্তু এটা হেল্পিং ভাৰ্ব ই এটা অক্সিলাৰী ভাৰ্ব বা এটা জাষ্ট হেল্প কৰিছে হেল্পিং ভাৰ্ব চিম্পল বস্তু ইয়াৰ বেছি ভেলু নাই ঠিক আছে ওকে ইয়াত তুমি কি বুজা যে ইয়াৰ কি নাই বেছি ভেলু নাই ওকে ওকে যদি মই আকৌ লিখো তোমাৰ ইয়াত হি ইজ ডুইং কিবা ভেলু আছে মানে কৰি আছে হি মানে হি কৰি আছে হৈ গ'ল চ' ইয়াত ইজৰ কিবা ভেলু আছে নাই হি ডুইং হি কৰি আছে ঠিক আছে ইয়াত তোমাৰ ইজটো একো ভেলু নাই ইয়াৰ তুমি ইয়াৰ কামেই নাইকিয়া একদম কাম নাইকিয়া বস্তু এটাই চ' তোমাক যদি মই সুধো যে ইজটো কি ভাব তুমি ক'বা কি হেল্পিং ভাব বুলি ভাবিছা নি তেতিয়াহ'লে তুমি এইটো চেণ্টেন্স মোক এক্সাম্পল দিয়া হি ইজ এ বয় ইয়াত কোৱা হেল্পিং ভাব কোনটো আৰু মেইন ভাব কোনটো ইয়াত মেইন ভাব চাই এইটো ই মাত্ৰ হেল্প কৰিছে ই হ'ল তোমাৰ হেল্পিং ভাৰ্ব ইয়াত আৰু যিটো জেগাত বেলেগ এটা জেগাত এই বস্তুটোৰ ভেলু হেল্পিং ভাৰ্ব সেম বস্তু যেতিয়া বেলেগ এটা জেগাত হৈ পৰিলে মেইন ভাৰ্ব ইয়াত বেলেগ মেইন ভাৰ্ব আছে নাই চ' সি তাত কি ৰজা সেইকাৰণে প্ৰতিটো বস্তুৰে ভেলু সকলো জেগাতে বেলেগ বেলেগ এটা মাখিৰ ভেলু একেবাৰে নাই যদি সোণ জোখা পালাখনত যদি মাখিটো বহি দিয়ে ঠিক আছে চ' সৰু বস্তু কেতিয়াও ইনচাল্ট কৰিব নালাগে এইবিলাক বস্তু বহুত পাৱাৰফুল হয় যদি বিশ্বাস নকৰা মহ এটা আঁঠুৱাৰ তলত মানে আঁঠুৱাৰ ভিতৰত শুইছো এক ৰাতি তাৰপৰা মোক ক'বা তুমি হ'ব পাৰা যদি ঠিক আছে চ' কি এই হেল্পিং ভাব আৰু ইয়াত যোৱাৰ লগে লগে হ'ল মেইন ভাব ঠিক আছে চ' এই ধৰণৰ হেল্পিং ভাব আমাৰ কেইবাটাও আছে মডেল ছেমি মডেল কি হয় এইখিনি আমি পাছত পঢ়িলেও হ'ব এতিয়া জাষ্ট চিম্পলি তুমি চাই থোৱা এইখিনি বস্তু কি চালা যে তুমি চালা যে এম ইজ আৰ ৱাজ ৱেৰ বিং বিন এণ্ড বি হেভ হেজ হেড ডু ডাজ ডিড উইল শেল শুল মে মাইট মাষ্ট আৰু কেইটামান আছে চ' 24টা আছে এইখিনি মই পাছত আমি আলোচনা কৰিম এতিয়া তোমাক মই জাষ্ট চিম্পলি দেখাইছো বস্তুকেইটা কেনেকৈ ঠিক আছে চ' আকৌ তুমি ঘূৰি আহা তোমাৰ আগৰ জেগালৈ আমি কি ছাৰ হৈ গ'ল আমাৰ কি প্ৰেজেণ্ট কণ্টিনিউৱাছ খতম পাৰফেক্ট লাগে চ' পাৰফেক্ট আমি ক'ত চাইছিলোঁ এইখন শ্লোকত আমি পাৰফেক্ট আমি ক'ত চাইছিলোঁ ইয়াত চাইছিলোঁ পাৰফেক্ট ঠিক আছে অ'কে চ' পাৰফেক্ট হৈ গ'ল কি পাৰফেক্ট চাইটো প্ৰেজেণ্ট পাৰফেক্ট কি কেনে গম পালোঁ হেভ হেজ আছে আচ্ছা হেভ হেজ মানে প্ৰেজেণ্টৰ বস্তু হেভ হেজ আছে কাৰণে ভি থ্ৰী লগাই দিলোঁ কি হ'ল তোমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ল ওকে চ' পাষ্ট পাৰফেক্ট টেন্স একো নাই পাষ্ট পাৰফেক্ট টেন্স কি হ'ব লাগে পাষ্ট পাৰফেক্ট টেন্স ঠিক আছে কি বদলি কৰিব লাগিব পাৰফেক্ট চাৰ একে জেগাত থাকিব পাষ্ট কৰিব লাগে ইয়াক পাষ্ট পাৰফেক্ট হেড চাৰ কিহৰ পাষ্টৰ সাবজেক্ট প্লাছ হেড প্লাছ ভি থ্ৰী প্লাছ অবজেক্ট পাষ্ট পাৰফেক্ট কেনেকৈ হ'ব হি হেড ডান হি হেড ডান ডান ডানৰ কাৰণে হেড লাগিব ঠিক আছে চ' ভি থ্ৰী মানে ভাৰ্বৰ থাৰ্ড ফৰ্মৰ কাৰণে তোমাক কি লাগিব হেল্পিং ভাৰ্ব লাগিব খেলা খতম ক'লৈকে হৈ গ'ল প্ৰেজেণ্ট আৰু পাষ্টৰ পাৰফেক্টলৈকে হৈ গ'ল পাৰফেক্ট কণ্টিনিউৱাছটো টান হ'ব সেইটোতো আমি কেতিয়াও নোৱাৰো কৰিব সেইটো আপুনিও নোৱাৰে কৰিব পাৰফেক্টটো কৰিবলৈ দিগদাৰ আছে এইটো অকণমান দিগদাৰ কি পাৰফেক্ট বোলে ছাৰ প্ৰেজেণ্ট পাৰফেক্ট কি লাগে ছাবজেক্ট প্লাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হৈ গ'ল লিখি দিলোঁ মই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ নহ'ব এইবিলাক চেঞ্জ কৰিব লাগিব এইবিলাক আপুনি অঁতৰাব লাগিব এইবিলাক অঁতৰাই কি কৰিব লাগিব কওক ছাবজেক্ট প্লাছ কি লাগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ কাৰণে কি কৰিব লাগে মোক কওক এইখিনি চেঞ্জ কৰিব লাগিব চেঞ্জ কৰিলে কি হ'ব এটা এইখিনি চেঞ্জ কৰিলে কি হ'ব এইখিনি যে আছে আপুনি হেভ হেজ যে কৈছে এই যে প্ৰেজেণ্ট যে আছে প্ৰেজেণ্টক আমি চেঞ্জ কৰি দিম আকৌ কিহেৰে হেভ হেজেৰে প্ৰথমটোক আমি ইজেমাৰে কৈছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছক আমি ইজেমাৰ লৈ পেলাই ভি1 ভি2ক ৰিপ্লেচ কৰিলোঁ ইয়াত আমি ছাৰ একো টান নাই এইবোৰ সাধাৰণ কথা হেভ বা হেজ এটা লাগিব আৰু এই যেনিবা ভিটো যেনিবা বিনটো হৈ যাবগৈ আৰু বেলেগ কথা নাই এই ভি যেনিবা বোলে বিন হৈ যাবগৈ বি ভাৱটো বোলে ছাৰ বিন হৈ গ'লগৈ অ'কে তাৰমানে এইটো হৈ গ'ল নেকি নাই হোৱা ভি4 ক'ত যাব কণ্টিনিউৱাছ বুলি কৈছিলে নাই ভি4 তাৰমানে ছাবজেক্ট প্লাছ হেভ বা হেজ লাগিব লগত বিনটা লাগিব ভি4 কণ্টিনিউ আচ্ছা আই হেভ বিন ডুইং মই কামটো কৰি আছোঁ মানে সেই এক্সাম্পলটো এই টেন্সত সোমাই গ'ল কোনটো এক্সাম্পল ছাবজেক্ট চাইছে বহাই গ'লেই হ'ল টান কি আছে ছাবজেক্ট আই লগত হেভ হেজৰ ভিতৰত হেভ আহে আই হেভ বিনটো লাগিলেই বিন ভি4 মানে কণ্টিনিউ মানে কণ্টিনিউৱাছ মানে ভাৰ্বল ING লাগিব ইটিঙো লগাই দিব পাৰোঁ আই হেভ বিন ইটিং ঠিক আছে হৈ গ'ল আই হেভ বিন ডুইং
লগাই দিলা তাৰপিছত তুমি তুমি সিন্স yesterday কিবা কিবি যি থাকে সেইবোৰ লগাই দিলা মাত্ৰ সেইবোৰ দৰকাৰ নাই অবজেক্ট আমাৰ মেইন পাৰ্টটো হৈ গ'ল এইটো নালাগে এইটো have been doing ঠিক আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কাভাৰ ডাউন পাষ্টতহে আছে পাষ্টটো কেনে কৰিম কিতান have আছিলে স্যাৰ had বদলাব লাগে আচ্ছা subject plus had plus been plus V4 plus object subject plus had been plus V4 plus object past perfect continuous tense খতম টেন্সৰ এতিয়া আপুনি কি কৰিব টেন্স দেখিলে গম পাব যে টেন্সৰ এগিৰিয়া থাকে আৰু ফিউচাৰ কাৰণে কি স্যাৰ ফিউচাৰটো একেবাৰে হেড কৰি দেব লাগে ফিউচাৰ কাৰণে বেলে একো নাই ফিউচাৰ নামৰ ভাৰ্ব আছে জানো মোক কোৱাচোন ফিউচাৰ নামৰ জানো ভাৰ্ব আছে ভাৰ্ব তুমি পাষ্টৰ ভাৰ্ব দেখিছা পাষ্ট নামৰ ভাৰ্ব দেখিছা মই জানো পাষ্ট নামৰ ভাৰ্ব কি আছে ডিড পাষ্ট ভাৰ্ব গম পায় go present verb done perfect verb ঠিক আছে future verb কোনটো আজিলৈকে আছে নে নাই স্যাৰ ইয়াক আমি কেনে কৰিম will লগাব লাগিব ইয়াক help ল'ব লাগিব will বা shall বাকি ইয়াত একো নাই will বা shall help লোৱা তুমি verb বনোৱা তাৰ মানে ইয়াৰ যদি আমি চাও স্ট্ৰাকচাৰ বিলাক কেনেকৈ হ'ব তো ফিউচাৰ কাৰণে will লগাই দিলা ভাবটো লগত বস হৈ গ'ল I will go ঠিক আছে কন্টিনিউয়াসৰ কাৰণে will be লগাই দিলা V4 থাকিলে will be going পারফেক্ট কাৰণ একেই থাকিব তোমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব ভিজি টো তুমি ললাই তাৰ পৰা মই শিকাই থোৱা আছে ভিজি ললাই উইল তোমাৰ হেভ বা হেজ ললা তাত তুমি উইল লগালা হেভ বা হেজ ললা ভাৰ্বৰ থাৰ্ড ফৰ্ম লগাই দিলা খতম তাৰ পাছৰটো একো নাই মাত্ৰ এনজি লাগিব বিনটো আছে আপুনি ক'লে যে পাছত শিকাইছিলে যে বিনটো লাগে মাত্ৰ তোমাৰ উইল বা শেল এটা দৰকাৰ হয় বাকি ইয়াত তোমাৰ একো ষ্ট্ৰাকচাৰ পঢ়িব লগা নাই একেবাৰে সহজ ওকে স্যাৰ কেতিয়াবা আপুনি যে ক'লে এতিয়া ভাৰ্ব আৰু টেন্স একেই বুলি তো ভাৰ্ব আৰু টেন্স বুলি ক'লে একেই বুলি আমাৰ ভাৰ্ব কেতিয়াবা আহে যে ৰেগুলাৰ ভাৰ্ব আৰু ইৰেগুলাৰ ভাৰ্বৰ কথা সোধে ৰেগুলাৰ ভাৰ্বৰ কথা সোধে কেতিয়াবা ইৰেগুলাৰ ভাৰ্বৰ কথা সোধে কেতিয়াবা কি সোধে ইৰেগুলাৰ ভাৰ্বৰ কথা ইৰেগুলাৰ কেনেকৈ লিখে ইৰেগুলাৰ ভাৰ্ব ওকে তাৰ মানে কি এই পতকে কৈ পেলাই এই ক্লাছটো শেষ কৰিব লাগে ঠিক আছে সো ইয়াত ইৰেগুলাৰ ৰেগুলাৰ মানে কি যে আমি যে জানো যে V1 জানো V2 জানো না জানো V3 জানো না জানো ওকে গো টু কি ভাৰ্ব বলে স্যার V1 প্রেজেন্ট তারপর ওয়েন টু পাস্তা জানো গান টু V3 হৈ গল সমাপ্ত ইট জানো এট জানো ইটেন খতম ইয়াত কাহিনী খতম মই যদি তোমাক এটা ভাৰ্ব দিওঁ কলো যে কাট মানে কটা কি টেন্স কোৱা পাজল হৈ যাব কি টেন্সটো কেনে ক'ব ক'ব নোৱাৰা কাৰণ V1 V2 V3 তিনিও তাতে কাটেই থাকিব সো ভাৰ্ব দেখি তুমি গম নোপোৱা এইটো কোন টেন্সৰ হয় ৰিড গম পাবানে নাপাওঁ স্যাৰ ৰিড লেট গম পাবানে নেপাওঁ পুট গম পামনে নেপাওঁ স্যাৰ সো যিবিলাক আমি গম নেপাওঁ যে কোনটো টেন্সৰ হয় তাকে ইৰেগুলাৰ বুলি কয় যিকেইটা একদম ডিস্টিংক্ট বেলেগ হ'ব V1 V2 V3 যি তোমাৰ বেলেগ হ'ব তাক তোমাৰ কি বুলি কোৱা হ'ব ৰেগুলাৰ ভাৰ্ব আৰু যিখিনি তোমাৰ বেলেগ নহব একে হ'ব দেখিবলৈ তোমাৰ কি নহব একে হ'ব তাক তুমি কি বুলি ক'বা ইৰেগুলাৰ ভাৰ্ব ঠিক আছে সো ৰেগুলাৰ ইৰেগুলাৰ টেন্স কৈ দিলো টেন্স মানে ভাৰ্ব সো টেন্স তুমি চেঞ্জ কৰিব হ'লে ভাৰ্ব জানিব লাগিব সো ভাৰ্ব জানিব হ'লে তুমি টেন্স খিনি গম পাব লাগিব সো হেকাটা কথা একেটাই সো টেন্স খিনি তোমাৰ এতিয়া দিয়া ক্লাছটো যি এবাৰ বুজি নাই পোৱা তিনিবাৰ চাই দিয়ক 1.5 স্পিড কৰি হলো তিনিবাৰ চাওক তাৰ পৰা আপুনি টেন্স কেতিয়াও জীৱনত পঢ়িব লগা নহয় যদি আপুনি এই ক্লাছটো বুজি নাপালে আৰু কাৰো ক্লাছ বুজি নাপায় থ্যাংক ইউ ভেৰি মাচ নেক্সট কোন টপিক লাগে মোক কমেন্ট কৰিব